উদ্দেশ্য মানে তেওঁ মোক নিজৰ ছোৱালীৰ নিচিনা বিপদে আপদে মোৰ ঘৰত গৈ থিয়া হৈছে। তো ডেইলি মোৰ খবৰ এটা লয় বা সপ্তাহত বা 15 দিনৰ মূৰত হ'লেও এবাৰ মোক খবৰ কৰিব যায়। তো সেই হিচাপে মই নিজৰ ছোৱালী বুলি ভাবি তেওঁৰ কামত ময়ো অলপ আহিছোঁ আৰু ওলাই। তো ৰাইজে যদি তেওঁক ভোট দি জয়যুক্ত কৰে তেওঁৰো মন ভাল লাগিব, আমাৰো ভাল লাগিব। দুখে বিপদে যোনে সাথ দিয়ে সেইটোৱে মানুহ লাগে আমাক। তো ৰাইজে ভোট দিয়ক, তেওঁক ভোট দি জয়যুক্ত কৰক। তাৰপিছত তেওঁ চিন্তা কৰি চাব ৰাইজৰ কাৰণে কি কৰিব লাগে। ৰাইজেতো তেওঁক আগুৱাই লৈ যাব, তেওঁ ৰাইজক চাব লাগিব। তো এইখিনি ল'ৰা ছোৱালী মৰতেও ল'ৰা মৰতেও তেওঁ মোক মানে বহুত সহায় কৰিছে। আৰু কি ক'ম, মইতো বেছি পঢ়া লিখা নোহোৱা মানুহ, ক'বও নাজানো আৰু মই তেনেকৈ কি কৰিব লাগে এইবিলাকো নাজানো। মই যিখিনি ক'ব লগা আছে সেইখিনি ক'লোঁ। তেওঁ গৈ মোৰ ঘৰত উপস্থিত হৈছিলে বিপদত। তো তেওঁ ক'লে মা আপুনিও ওলাব। মোক মা হিচাপে তেওঁ ব্যৱহাৰ কৰে। তো তেওঁ বহি থকা ছিটখনো মোক এৰি দিয়ে মা হিচাপে। সেইটো মই নিজৰ ছোৱালীৰ নিচিনা ভাবিয়ে আজি মিটিঙত উপস্থিত হৈছোঁ। আৰু ছোৱালীক আগলৈ যাওক, ৰাইজে আগুৱাই নিয়ক ৰাইজে নিলেহে তেওঁ যাব পাৰিব। ৰাইজে আগুৱাই যদি নিনিয়ে কেনেকৈ যাব। তেওঁক ভোট দি জয়যুক্ত কৰক, মীৰা বৰঠাকুৰক, আৰু তেওঁ ৰাইজৰ কাৰণে চিন্তা কৰিব।